নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আগন্তুক আহিবলগীয়া এক্সামসমূহৰ বাবে খুবেই সহায় হোৱাকৈ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে বলক বেছি দেৰি নকৰি প্ৰশ্নসমূহৰ উত্তৰসমূহ ডিছকাছ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰে উত্তৰটো হ'ব মাধৱদেৱ। মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। মনত ৰাখি থ'ব যে বন্ধু-বান্ধৱীসকল, তেখেত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল আৰু 1489 চনত নৰনাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান সংখ্যা হৈছে 7খন। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে বেংগল গেজেট। বেংগল গেজেট ইয়াক 1780 চনৰ 18 নৱেম্বৰত প্ৰকাশ পায়। নেক্সট কুৱেশ্যন, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰে উত্তৰটো হৈছে মুম্বাইত। মুম্বাইত হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় আৰু ই 12 জুলাই 1982 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, হিষ্টৰী অৱ দ্য আছাম ৰাইফল গ্ৰন্থখনৰ লেখক কোন? ইয়াৰে উত্তৰটো হৈছে LW শ্বেক্সপিয়াৰ। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল? ইয়াৰে উত্তৰটো হৈছে 1921 চনত মহাত্মা গান্ধী আহিছিল আৰু অসমলৈ তেওঁ 4বাৰ আহিছিল। প্ৰথমবাৰ হৈছে 1921 চনত, দ্বিতীয়বাৰ 1926 চনত, তৃতীয়বাৰ 1934 চনত আৰু চতুৰ্থবাৰ 1946 চনত। নেক্সট কুৱেশ্যন, কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য? ইয়াৰে উত্তৰটো হৈছে আমেৰিকা। আমেৰিকাৰ যুক্তৰাষ্ট্ৰ হৈছে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য। মনত ৰাখি থ'ব যে বন্ধু-বান্ধৱীসকল, ৰাষ্ট্ৰসংঘৰ 1945 চনৰ 24 এপ্ৰিলত আনুষ্ঠানিকভাৱে স্থাপন হয়। নেক্সট কুৱেশ্যন, NEP-ৰ ফুল ফৰ্ম কি? ইয়াৰে উত্তৰটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি। নেশ্যনেল এডুকেশ্যন পলিচি হৈছে NEP-ৰ ফুল ফৰ্ম। নেক্সট কুৱেশ্যন, অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে যোৰহাটত। যোৰহাটত অসম মহিলা বিশ্ববিদ্যালয় অৱস্থিত। মনত ৰাখি থ'ব যে বন্ধু-বান্ধৱীসকল, 2014 চনৰ 11 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। নেক্সট কুৱেশ্যন, কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল? ইয়াৰে উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে কলিকতাত হিন্দু কলেজ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াৰে উত্তৰটো হৈছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে লোহিত নদীৰ ওপৰত অৱস্থিত। লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু অৱস্থিত। ইয়াৰ প্ৰায় দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। এই দলংখন ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং। নেক্সট কুৱেশ্যন, পানীদিহিং কোনখন জিলাত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে শিৱসাগৰত। শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন, লটাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয়? ইয়াৰ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহৰ দিনত। ৰাজেশ্বৰ সিংহৰ দিনত লটাকটা ৰণ হৈছিল। নেক্সট কুৱেশ্যন, পংগল কোন ৰাজ্যৰ সংস্কৃতি? ইয়াৰে উত্তৰটো হৈছে তামিলনাডু। নেক্সট কুৱেশ্যন, বসুদিমা কোন সম্প্ৰদায়ে পালন কৰে? ইয়াৰ উত্তৰটো হৈছে ডিমাছাসকলে। নেক্সট কুৱেশ্যন, 1956 চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ভাষা। ভাষাৰ ভিত্তিত নতুন ৰাজ্য গঠন হৈছিল। নেক্সট কুৱেশ্যন, ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰে উত্তৰটো হৈছে চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত হুদুম পূজা কৰা হয়? ইয়াৰে উত্তৰটো হৈছে গোৱালপাৰা। গোৱালপাৰা জিলাত হুদুম পূজা কৰা হয়। মনত ৰাখি থ'ব যে কোচ ৰাজবংশী জনগোষ্ঠীসকলে এই পূজা পালন কৰে। আজিৰ শেষৰটো প্ৰশ্ন হৈছে মায়ামৰা সত্ৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰে উত্তৰটো হৈছে অনিৰুদ্ধ। অনিৰুদ্ধই মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক এটা কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।